হেল্ল' বন্ধুসকল, মোৰ এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আছোঁ ফ্ৰুটছৰ দোকানত, গতিকে আজি আমাৰ দোকানৰ ফ্ৰুটছবিলাকে দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক। এইটো কিৰণ চাওকচোন, আৰু ডিছপ্লে এনেকৈ আপেলবিলাক সজাই ৰখা হৈছে। আৰু এই আঙুৰ আছে, সকলোখিনি আছে, সকলোখিনি ৰাখিব চেষ্টা কৰিছোঁ। আৰু এনেই আপেলকে এনেকৈ ডিজাইন এটা বনাইছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আমাৰ দোকানত আৰু আছে বস্তু, এইফালে অৰেঞ্জ আছে, কিৰণ আছে, আৰু এইফালে অমিতাও আছে, আৰু মধুৰিআম আছে। আগত আম ৰাখিছোঁ। আমাৰ দোকানখনকে এনেই আপোনালোকক দেখাম বুলি আহিছোঁ, কেনেকুৱা লাগিলে ক'ব। এইটো আছে গ্ৰীণ পিয়াৰ আছে, আৰু এই ডিছপ্লেখন সজোৱাটোত আপোনালোকক কেনেকুৱা লাগিছে ক'ব। ব্লুবেৰী আছে, আৰু ষ্ট্ৰবেৰী আছিলে, ক'ত আছে ষ্ট্ৰবেৰী, ষ্ট্ৰবেৰী আছে, আৰু কিৱি আছে। ডিছপ্লেখন কেনেকুৱা লাগিছে আপোনালোকে এটা কমেণ্ট কৰি জনাব। আৰু আগত এটা ষ্টাৰ বনাই থোৱা আছিলে, ষ্টাৰটো দেখাম। ষ্টাৰটো কেনেকুৱা লাগিছে জনাবচোন। গ্ৰীণ আপেল আৰু অৰেঞ্জৰ লগত এনেই সজোৱা হৈছিলে ষ্টাৰ বনাইছিলে। আৰু আমাৰ দোকান কেনেকুৱা দেখিলে আপোনালোকে ক'ব।